2025 চনত ৰিচেকিঙৰ কাৰণে এপ্লাই কৰা ষ্টুডেণ্ট কেইজনৰ মাজত এতিয়া চৰ্চিত বিষয়টো হৈছে যে এইচএছ ৰিচেকিঙৰ ৰিজাল্ট কেতিয়া দিব। বহুতো ষ্টুডেণ্টৰ মনত ডাউট আছিল যে ৰিচেকিঙৰ ৰিজাল্টৰ পিছত মাৰ্কশ্বিটখন ক'ত পোৱা যাব, লগতে কিমানৰ নম্বৰ বাঢ়িব, নম্বৰ কমিব পাৰে নেকি। তো আজিৰ ভিডিঅ'ত মই সকলোখিনি ডাউটছ ক্লিয়াৰ কৰিম। চ' তোমালোকে ভিডিঅ'টো ভালদৰে শেষলৈকে চাবা আৰু ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ একো ধৰণৰ ডাউট নাথাকে, এইটো 100% গেৰাণ্টি মোৰ ফালৰ পৰা। চ' যদি ভিডিঅ'টো ভাল লাগে দেন লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যদি এতিয়ালৈকে কৰা নাই। তেন্তে ব'লা আমি মেইন টপিকত আগবাঢ়ো। তো ষ্টুডেণ্টছ, তোমালোকে নিশ্চয়কৈ গম পোৱা যে এইচএছ ৰিচেকিঙৰ কাৰণে এপ্লাই ষ্টাৰ্ট হৈছিল 3 মে তাৰিখে আৰু ইয়াৰ লাষ্ট ডেট আছিল 18 মে। অৰ্থাৎ তোমালোকক ৰিচেকিঙৰ কাৰণে 15 দিনৰ সময় দিয়া হৈছে। আজি হৈছে 5 জুন। চ' তোমালোকৰ ৰিচেকিঙৰ এপ্লাইৰ লাষ্ট ডেটৰ পৰা এমাহৰ ভিতৰত ৰিচেকিঙৰ ৰিজাল্ট দিয়াৰ কথা আছিল আৰু আজি 18 ডেজ হৈ গৈছে। চ' তোমালোকে বেছি চিন্তা নকৰিবা, বিকজ এই ৰিচেকিঙৰ ৰিজাল্টটো জুনৰ 15 তাৰিখৰ ভিতৰত তেওঁলোকে নিজৰ ৱেবছাইটত আপলোড কৰিব, যিটো তেওঁলোকে নিজে উল্লেখ কৰিছিল। AHSCC ৰিচেকিঙৰ নটিফিকেশ্যনত ক্লিয়াৰলি মেনশ্যন কৰা আছিল যে ৰিচেকিং ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড উইদিন 13 ডেজ ফ্ৰম দ্য লাষ্ট ডেট অফ এপ্লিকেশ্যন। অৰ্থাৎ এমাহৰ ভিতৰত তোমালোকৰ লাষ্ট ডেট আছিল 18 মে। তো 18 মে'ৰ পৰা 18 জুনৰ ভিতৰত তেওঁলোকে ৰিজাল্টটো ডিক্লেয়াৰ কৰিব বুলি নিজে মেনশ্যন কৰিছিল। চ' আজি হৈছে 5 জুন। চ' বেছি দিন নাই, এই 10 বা এসপ্তাহৰ ভিতৰত তোমালোকে ৰিজাল্টটো নিশ্চয়কৈ পাই যাবা। এতিয়া মেইন কথা হৈছে অফিচিয়েল নটিচ কেতিয়া আহিব। তো ৰিজাল্টৰ আগৰ অফিচিয়েল নটিফিকেশ্যন এখন আহিব পাৰে আৰু কেতিয়াবা তেওঁলোকে ডাইৰেক্টলি মেনশ্যন কৰিব ৱেবছাইটত। চ' তোমালোকে যদি আপডেটসমূহ লাভ কৰিব বিচাৰা তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া মেইন কথা হৈছে ৱেবছাইটটো কেনেকুৱা হ'ব। অ'কে, তোমালোকে স্ক্ৰীণত দেখা পাইছা, তোমালোকক যোৱাবাৰৰ এটা ৰিজাল্টৰ ইণ্টাৰফেচ দেখুৱাই আছোঁ। সেই ৰিজাল্টৰ ইণ্টাৰফেচত তোমালোকে দেখুৱাই পাইছা যদি নম্বৰ চেঞ্জ হয় তেতিয়াহ'লে কেনেকুৱা হ'ব আৰু নম্বৰ চেঞ্জ নহ'লে কেনেকুৱা আহিব তোমালোকক দেখুৱাই আছোঁ। তোমালোকে স্ক্ৰীণত দেখা পাইছা যে এটা ৰিচেকিঙৰ ইণ্টাৰফেচ য'ত আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল লিখা আছে আৰু ক্লাছ 12 ছায়েন্স ৰিচেকিং ৰিজাল্ট এইটো যোৱাবাৰৰ হয়। তোমালোকে স্ক্ৰীণত 2024 চনটো নিশ্চয়কৈ দেখা পাইছা আৰু ইয়াতে লিখা আছে ৰিজাল্টছ নট চেঞ্জ লিখা আছে। ইয়াৰ মতলব হৈছে যে যিজন কেণ্ডিডেটে ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিছিল তেওঁৰ কোনো ধৰণৰ মাৰ্কছত বা নম্বৰখিনি চেঞ্জ হোৱা নাছিল, সেই একেই আছিল। যদি একে থাকে তেতিয়াহ'লে এই ধৰণে আহিব আৰু যদি কিবা চেঞ্জ হয় তেতিয়াহ'লে কোনখন ছাবজেক্টত চেঞ্জ হৈছে সেইখিনি কথা তাত এনেকুৱা এটা ইণ্টাৰফেচত তোমালোকে নিশ্চয়কৈ দেখিবা। চ' এতিয়া যিকেইজন ষ্টুডেণ্টে ৰিচেকিঙৰ ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে তেওঁলোকক মই ক'ব বিচাৰিম যে তোমালোকে বেছি ৱেইট কৰিবলগীয়া নহয়। মেক্সিমাম তোমালোকে 10 ডেজ ৱেইট কৰিব লাগিব। তোমালোকে নিজেই গম পাবা যে 15 জুনৰ ভিতৰত এইচএছ ৰিচেকিং ৰিজাল্ট ডিক্লেয়াৰ হৈছে আৰু তোমালোকে ৰিজাল্টটো চেক কৰিব পাৰিবা 15 জুনৰ ভিতৰত। এতিয়া মেইন কথা হৈছে দুটা, মাৰ্কশ্বিটখন যদি নম্বৰ চেঞ্জ হয় তেতিয়াহ'লে তোমালোকে ক'ত লাভ কৰিবা আৰু মষ্ট ইম্পৰ্টেণ্ট পইণ্টটো হৈছে নম্বৰ বাঢ়িবনে। প্ৰথম কথা হৈছে তোমালোকে যদি নম্বৰখিনি চেঞ্জ হয় তেতিয়াহ'লে তোমালোকে মাৰ্কশ্বিটখন এমাহৰ ভিতৰত কালেক্ট কৰিব লাগিব আৰু সেইখন তোমালোকে আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ হেড অফিচ অৰ্থাৎ গুৱাহাটীত যিটো কাউন্সিলৰ হেড অফিচ আছে তাত তোমালোকে যাব লাগিব আৰু তাৰ পৰা তোমালোকে নিজৰ অৰিজিনেল মাৰ্কশ্বিটখন তাত তোমালোকে ছাবমিট কৰি লাভ কৰিব পাৰিবা এখন নতুন ৰিভাইজড মাৰ্কশ্বিট। চ' তোমালোকৰ যদি নম্বৰখিনি চেঞ্জ হয় আৰু তোমালোকে ভিডিঅ'টো বৰ্তমান চাই আছা তেতিয়াহ'লে তোমালোকে মনত ৰাখিবা তোমালোকে কিন্তু এমাহৰ ভিতৰত কালেক্ট কৰিব লাগিব। যদি এমাহৰ ভিতৰত কালেক্ট নকৰা তেতিয়াহ'লে কিন্তু তোমালোকে নতুন মাৰ্কশ্বিটখন নাপাবা। আৰু তোমালোকে যিহেতু কিছুমানে কুৱেশ্যন কৰিছিলা যে যদি ৰিচেকিঙৰ নম্বৰখিনি চেঞ্জ হয়, কোনোবাই 1 বা 2 নম্বৰৰ কাৰণে 80% পোৱা নাই, তেওঁলোকে স্কুটি লাভ কৰিবনে, তেতিয়াহ'লে তোমালোকে কিন্তু তাত হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ হেড অফিচত যাব লাগিব। অৰ্থাৎ গুৱাহাটীত গৈ তোমালোকে মাৰ্কশ্বিটখন কালেক্ট কৰাৰ দিনাখন তোমালোকে তাৰ যিজন অথৰিটি আছে অথৰিটিবিলাকক এপ্লিকেশ্যন দিব লাগিব, তেওঁলোকক তোমালোকে ৰিকুৱেষ্ট কৰিব লাগিব, তেতিয়াহে তোমালোকে কিন্তু স্কুটি লাভ কৰিব পাৰিবা। এইটো কথা মনত ৰাখিবা। যদি তোমালোকে কালেক্ট নকৰা আৰু যদি তোমালোকে ৰিচেকিঙৰ ৰিজাল্ট নম্বৰখিনি চেঞ্জ হোৱাৰ পিছত অফিচত নোযোৱা তেতিয়াহ'লে তোমালোকে কোনোপধ্যে তোমালোকে মাৰ্কশ্বিটখন নোপোৱা। এতিয়া মেইন কথা হৈছে নম্বৰ বাঢ়িবনে। নম্বৰ বহুতৰে বাঢ়ে, এইটো তোমালোকৰ বহুতটা ফেক্টৰ আছে। যদি তোমালোকৰ শুদ্ধ হৈছে লিখতে, একুৰেচি যদি তোমালোকৰ আছে 100% তেতিয়াহ'লে তোমালোকে 100% চিয়'ৰ যে নম্বৰ বাঢ়িব। যদি তোমালোকে ভালদৰে লিখিছিলা আৰু যদি তোমালোকৰ লাক ভাল অৰ্থাৎ ভাগ্য বহুত মেটাৰ কৰিব, বহুত বেছি মেটাৰ কৰি লাকটোৱে, বিকজ কেতিয়াবা এনেকুৱা চিটুৱেশ্যন আহে য'ত লাভ কৰিব লগাজনে নম্বৰখিনি ভালদৰে নাপায় আৰু কেতিয়াবা যিজন যোগ্য নহয় তেতিয়াও তেওঁ ভাগ্য বলত পাই যায়। চ' তোমালোকে ভগৱানক বা তোমালোকে যিটো গডক মানি চলা
তেওঁক তোমালোকে নিশ্চয়কৈ প্ৰাৰ্থনা কৰিবা যাতে তোমালোকৰ ৰিজাল্টটো ভালে ভালে আহে আৰু ময়ো আশা কৰিম যে তোমালোকৰ ৰিজাল্টটো যিজনে কষ্ট কৰিছে ভালদৰে লিখিছিল বাট নম্বৰখিনি পোৱা নাই যোগ্যজনৰ নম্বৰখিনি বাঢ়ক এইটো মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিল তোমালোকৰ ফাললৈ সো তোমালোকে এইখিনি কথা মনত ৰাখিবা ৰিজাল্টটো বহুত বেছি সোনকালে দিব আৰু ৰিজাল্টটো দিয়াৰ পিছত তোমালোকে নম্বৰখিনি 1 বা 2 নম্বৰ বাহিৰে তোমালোকে মাৰ্কশ্বিটখন কিন্তু আনিবলৈ গুৱাহাটী যাবা বা নিজৰ প্ৰিন্সিপালৰ লগত ডিসকাস কৰিবা তেওঁলোকে ভালদৰে গম পাব বাট মোৰ সাজেশন হৈছে এইটো যে তোমালোকে গুৱাহাটীত গৈ HSCCৰ অফিচিয়েল ৱেবসাইট অফিচিয়েল যেটো অফিচ আছে তাৰ পৰা তোমালোকে কালেক্ট কৰিবা আৰু নম্বৰখিনি চেঞ্জ হ'লে কেনেকৈ এইবাৰ তোমালোকক দেখুৱাই দিছোঁ ৱেবসাইট তেওঁলোকে নিজে কৰি দিব আৰু ৰিজাল্টৰ আপডেটসমূহ লাভ কৰিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা নম্বৰ বঢ়াৰ চান্স আছে যদি তোমালোকৰ এক্সাম ভাল হৈছিল আৰু তোমালোকৰ যদি লাকে তোমালোকক যদি সাপোৰ্ট কৰে ভাগ্য যদি তোমালোকক সাপোৰ্ট কৰে তেতিয়াহ'লে তোমালোকে নিশ্চয়কৈ লাভ কৰিবা থ্যাংক ইউ সো মাচ গাইজ ফৰ ওয়াচিং দ্য ভিডিও সি ইউ ইন দ্য নেক্সট ভিডিও যদি কিবা ডাউট থাকে মোক কমেণ্টত নিশ্চয়কৈ জনাবা